অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত সোমোৱা নাই, বহুতে কিন্তু পঞ্চায়তে সকলো ডকুমেণ্ট জমা কৰিলে। এতিয়া আপোনাৰ ডকুমেণ্টটো ভেৰিফিকেশ্যন হৈছে নে হোৱা নাই, আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, সম্পূৰ্ণ প্ৰচেছ জানি লওক। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আৰু যদি আপোনালোকে আপোনাৰ পঞ্চায়তত ডকুমেণ্ট জমা কৰিছে, কিন্তু বৰ্তমান আপোনাৰ সকলো ডকুমেণ্ট পঠোৱা হৈছে বা আপোনাৰ নামটো কিন্তু ভেৰিফিকেশ্যন কৰিছে, এতিয়া কিন্তু আপোনালোকে অহা মাহত যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, সেইসকলে কিন্তু অহা মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। অহা মাহত কিন্তু আপোনালোকে 1 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু সেইবোৰ নামো ভেৰিফিকেশ্যন হোৱা নাই। কিছুমানৰ নাম কিন্তু লিষ্টত আহিছে, ভেৰিফাই হৈছে, তথাপি কিন্তু একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 340ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে। আপোনাৰ একাউণ্টত এই মাহতে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা এই মাহত পোৱা নাই, সকলো ডকুমেণ্ট জমা কৰিছে, আপোনাৰ একাউণ্টত কিন্তু 30 তাৰিখৰ আগতে অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। আপোনালোকে যদি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকে একাউণ্টটো চেক কৰিব, 30 তাৰিখৰ আগত আপোনাৰ একাউণ্ট কিন্তু অৰুণোদয় আঁচনিৰ পইচা সোমাই যাব। যদি আপোনালোকে এতিয়াও ভেৰিফাই কৰা নাই, তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই সকলো ডকুমেণ্ট জমা কৰক, তাৰপিছত আপোনাৰ নামটো ভেৰিফাই হ'ব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব।